মিত্ৰজোঁট অসম গণ পৰিষদ গণশক্তি আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ জিলা পৰ্যায়ৰ আমাৰ বিষয়ববীয়াসকলৰ লগত আজি বিধায়ক ডাঙৰীয়াৰ উপস্থিতি তথা আমাৰ সহপ্ৰভাৰী সিদ্ধাৰ্থ অংকুৰ বৰুৱা ডাঙৰীয়াৰ উপস্থিতি আমি আলাপ আলোচনা কৰোঁ আৰু ঐক্যবদ্ধভাৱে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। তাৰ কাৰণে আমি ঐক্যমতত মিলিত হওঁ আৰু পৰৱৰ্তী সময়ত কিছু আলাপ আলোচনা আমাৰ তিনিওটা দলে একেলগে কৰি আমি 11 তাৰিখৰ দিনাখন নমিনেশ্যনত অংশগ্ৰহণ কৰিম। নমিনেশ্যন একেলগে কৰিম গোটেইকেইটা পাৰ্টি। এটা সৌন্দৰ্য নিৰ্বাচন আৰু বিশেষভাৱে সকলো স্তৰৰ জনসাধাৰণে অংশগ্ৰহণ কৰিব পৰাকৈ আমাৰ সংবিধানত পঞ্চায়তী ৰাজ ব্যৱস্থা আছে আৰু সেই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আধাৰতে গাঁও পঞ্চায়ত গঠন হয়, আঞ্চলিক পঞ্চায়ত গঠন হয়, জিলা পৰিষদ গঠন হয়। তৃণমূল পৰ্যায়ৰ জনসাধাৰণেও প্ৰত্যক্ষভাৱে গণতান্ত্ৰিক বিধি ব্যৱস্থাৰে যাতে আমাৰ দেশৰ উন্নয়নৰ ধাৰাটোৰ লগত অংশগ্ৰহণ কৰিব পাৰে, তাৰে আধাৰতে এই নিৰ্বাচন অনুষ্ঠিত হয়। আগন্তুক খুব কম দিনৰ ভিতৰতে আমাৰ অসমত গাঁও পঞ্চায়ত অনুষ্ঠিত হ'ব। যোৱা বৰ্ষতো খুব সফলতাৰে পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ৰাইজৰ ওচৰলৈ সুন্দৰভাৱে মুৰী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত লৈ যাবলৈ সক্ষম হৈছিল আৰু আগন্তুক পঞ্চায়তৰ নিৰ্বাচনৰ জৰিয়তেও যাতে সেই ধাৰা অব্যাহত ৰাখে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ গণশক্তি UPPL আমাৰ মিত্ৰজোঁটৰ জৰিয়তে আমি এই ধাৰাটোক আৰু অধিক শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিম আৰু সেইকাৰণে মাজুলীবাসী ৰাইজেও পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আধাৰত কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ আঁচনিসমূহ যাতে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী সৰ্বস্পৰ্শী, অন্ত্যোদয়ৰ যি ধাৰণাৰে আমি কাম কৰিছোঁ সেই ধাৰণাৰে যাতে ৰাইজক সেৱা কৰিব পাৰে তাৰ কাৰণেই আমি এই পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু আজি আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত আলাপ আলোচনা কৰিবৰ কাৰণে এলাই আহিছে। আমাৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে অসমত খুব সুন্দৰভাৱে আৰু নিশ্চিতভাৱে পঞ্চায়ত নিৰ্বাচন হ'ব তাতো স্থানীয়ভাৱে আমাৰ জিলা সমিতিসমূহে আলাপ আলোচনা কৰি এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব।